নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অংকুৰ। আপুনি চাই আছে অংকুৰণ অফিচিয়েল। বন্ধু বান্ধৱীসকল, আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে ভাল খবৰ। আপোনালোকে নিশ্চয় গম পাইছে যে 18 জানুৱাৰীৰ পৰা তেওঁলোকক প্ৰ-পত্ৰসমূহ বা ফৰ্মসমূহ বিতৰণ কৰিব, যি চৰকাৰে 10,000 টকা দিয়াৰ কথা কৈছিল প্ৰত্যেক গোটৰ সদস্যসকলক। হয়তো কিছুমান ব্যক্তিয়ে বা কিছুমান আত্মসহায়ক গোটৰ মহিলাই এতিয়াও গম নাপায় চাগে তেওঁলোকৰ জিলাত কেতিয়াৰ পৰা প্ৰদান কৰিব বা কোন তাৰিখৰ পৰা প্ৰদান কৰিব। সেই সম্পৰ্কে এই ভিডিঅ'টোত আপোনালোকৰ বাবে আগবঢ়াইছোঁ। আপোনালোকৰ কোনো কনফিউজন নাথাকিব, মই সুন্দৰকৈ উপস্থাপন কৰিম। আগত আপোনালোকৰ লগত আলোচনা কৰিছিলোঁ যদিও আকৌ আপোনালোকক জনাম, আপোনালোকৰ হাতত বেছি সময় নাই আৰু কেইঘণ্টামানৰ পিছতেই অৰ্থাৎ 18 জানুৱাৰীৰ পৰা লাভ কৰিবলৈ সক্ষম হ'ব আপোনালোকৰ নিজৰ জিলাত 10,000 টকাৰ ফৰ্ম। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰোঁ। আনদিনাৰ দৰে যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ'ই আপুনি পোনপ্ৰথমে লাভ কৰিব। বন্ধু বান্ধৱীসকল, তেন্তে আহকচোন আমি অকণো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। বন্ধু বান্ধৱীসকল, আমি যদি ডিষ্ট্ৰিবিউশ্যনৰ ক্ষেত্ৰত চাবলৈ যাওঁ বা 18 তাৰিখৰ পৰা কোন জিলাত কেতিয়া দিব, অৰ্থাৎ অহা কালিৰ পৰা কেতিয়াৰ পৰা প্ৰদান কৰিব, আপোনালোকৰ হাতত বেছি সময় নাই। কোন কোন জিলাত বা কেতিয়া প্ৰদান কৰিব, 18 তাৰিখে কেতিয়া প্ৰদান কৰিব, 18 তাৰিখৰ পৰা 25 তাৰিখলৈকে আপোনালোকৰ জিলাত প্ৰদান কৰিব আবেদন পত্ৰ বা আত্মসহায়ক গোটৰ যি 10,000 টকা ফৰ্ম। আপোনালোকে মন দি চাব কোন কোন জিলাত কেতিয়া প্ৰদান কৰিব, নিজৰ জিলাখনৰ তাৰিখটো কেতিয়া পৰিছে, আপোনালোকে ক'ৰ পৰা প্ৰপত্ৰসমূহ সংগ্ৰহ কৰিব লাগিব, নিজৰ গাঁও পঞ্চায়তৰ পৰা বা মণ্ডল সংগঠন কাৰ্যালয়ৰ পৰা আপোনালোকে সংগ্ৰহ কৰিব লাগিব। এতিয়া বন্ধু বান্ধৱীসকল, আহকচোন আমি প্ৰথমতে চাই লওঁ আমি নিজৰ জিলাখন বা আপোনাৰ জিলাখন কোন তাৰিখে পাব, কোন তাৰিখে লাভ কৰিব প্ৰপত্ৰখন। এতিয়া বন্ধু বান্ধৱীসকল, 18 তাৰিখে প্ৰপত্ৰ লাভ কৰিব শিৱসাগৰ, যোৰহাট, তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ। তাৰপিছত 19 তাৰিখে লাভ কৰিব মাজুলী, লখিমপুৰ, ধেমাজি, গোলাঘাট। তাৰপিছত 20 জানুৱাৰীত লাভ কৰিব কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, কাৰ্বি আলং, পশ্চিমবংগ আৰু পশ্চিম কাৰ্বি আলং, ডিমা হাছাও। তাৰপিছত 21 জানুৱাৰীত লাভ কৰিবলৈ সক্ষম হ'ব বিশ্বনাথ, শোণিতপুৰ, নগাঁও, দৰং। তাৰপিছত 22 জানুৱাৰীত লাভ কৰিব মৰিগাঁও, হোজাই, ওদালগুৰিত লাভ কৰিব। তাৰপিছত 23 জানুৱাৰীত লাভ কৰিবলৈ সক্ষম হ'ব কামৰূপ মেট্ৰ, নলবাৰী, তামুলপুৰ। তাৰপিছত 24 জানুৱাৰীত লাভ কৰিবলৈ সক্ষম হ'ব বৰপেটা, বঙাইগাঁও, গোলাঘাট, ব্ৰজালি। তাৰপিছত 25 জানুৱাৰীৰ দিনাখনি লাভ কৰিবলৈ সক্ষম হ'ব ধুবুৰী, দক্ষিণ শালমৰা, কোকৰাঝাৰ, চিলাং, বাক্সা। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পালে কোন তাৰিখে কেতিয়াৰ পৰা লাভ কৰিব আৰু আপোনালোকৰ নিজৰ জিলাখন কোন তাৰিখে পৰিছে। আপোনালোকে মন দি শুনক আৰু তাৰিখটো মনত ৰাখক। তাৰপিছত আপোনালোকে সংগ্ৰহ কৰিবলৈ সক্ষম হ'ব বা আপুনি নিজৰ গাঁও পঞ্চায়তৰ পৰা প্ৰপত্ৰখন লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পালে যে কোন জিলাত বা আপোনাৰ নিজৰ জিলাখনত কেতিয়াৰ পৰা প্ৰদান কৰিব, কোন তাৰিখে প্ৰদান কৰিব। ডিষ্ট্ৰিবিউশ্যনৰ ক্ষেত্ৰত আপোনালোকে সতৰ্ক থাকিব। নিজৰ জিলাখনৰ তাৰিখটো মনত লৈ পেলাই আপোনালোকে নিজৰ গাঁও পঞ্চায়তত যাব, গৈ পেলাই প্ৰপত্ৰখন লৈ আনিব। বন্ধু বান্ধৱীসকল, হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গাইডলাইন আগবঢ়াইছিলে। সেই গাইডলাইনসমূহৰ বিষয়ে মই আপোনালোকৰ আগত অৱগত কৰিছিলোঁ বা আলোচনা কৰিছিলোঁ। আপুনি যদি চাব বিচাৰে এই ভিডিঅ'টোৰ তলতে এটা লিংক দি থোৱা আছে, অৰ্থাৎ ডেছক্ৰিপশ্যনতে এটা ভিডিঅ' লিংক দি থোৱা আছে। সেই ভিডিঅ'টোত গৈ পেলাই সকলো ধৰণৰ তথ্য আপুনি জানিব পাৰিব আৰু ভিডিঅ'টো কমপ্লিট চাব, তেতিয়া বুজিবলৈ সক্ষম হ'ব। এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক কোন ডিষ্ট্ৰিক্টত কেতিয়া প্ৰপত্ৰ বিতৰণ কৰিব সেই সম্পৰ্কেহে আলোচনা কৰিছিলোঁ। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ জৰিয়তে সৰু এটা ইনফৰমেশ্যন দিবৰ বাবে যত্ন কৰিলোঁ। যদি আপুনি ভিডিঅ'টোৰ জৰিয়তে উপকৃত হৈছে, ভিডিঅ'টো চাই ভাল পাইছে, তেন্তে প্লিজ এটা লাইক কৰি দিব। আৰু যদি এতিয়ালৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।